ভাৰ্ণায়ুক ডক্টৰক দেখাইছোঁ আৰু ভাৰ্ণায়ুৰ গাটো বিৰাট বেছি বেয়া আৰু ট্ৰেইনত যাব ওলাইছোঁ ডিব্ৰুগড় কাৰণ ভাৰ্ণায়ু ইয়াতে ভালেই নহয় আৰু সৰুৰ পৰা যিহেতু আপোনালোকে জানেই মই ডিব্ৰুগড়তে ভাৰ্ণায়ুক দেখাওঁ গতিকে বিৰাট বেছি বমি কৰিছে আৰু লুজ মোশ্যনো হৈছে ভাবিলোঁ ভাৰ্ণায়ুক লৈ যাওঁ ডিব্ৰুগড়লৈ আৰু ট্ৰেইনত গ'লে বেছি ভাল কাৰণ বাছত গ'লে বিৰাট বেছি বমি কৰে আৰু ট্ৰেইনত বিৰাট ভাল কাৰণ 1-1.5 ঘণ্টাতে পাই যায় 1.5 ঘণ্টামান লাগে কিন্তু আৰামছে পাম আৰু বতাহো মাৰি থাকে যিহেতু বমি নহয় গতিকে মই ট্ৰেইনত আজিকালি গৈ ভাল পাওঁ আৰু লৰাক লৈ গৈ আছো উপায় নাই এয়াই জীৱন আৰু ভাৰ্ণায়ুৰ গাটো বিৰাটে বেছি বেয়া এইকেইদিন দৰব খুৱাই ৰাখিলোঁ কিন্তু নাই আজি আৰু অলপ বেছি হোৱা দেখি ডক্টৰক যেটো ফোন কৰিছিলোঁ তেওঁলোকে ক'লে যে লৈ আহক গতিকে পিছবেলা ট্ৰেইনৰ কাৰণে শিৱসাগৰ ষ্টেচনত ৰৈ আছো আৰু সেই দাদাজনে ট্ৰেইনৰ বিষয়ে কৈ আছিল অলপ কথা যে ট্ৰেইন আহিব আৰু ৰাতিপুৱা যেটো এখন ট্ৰেইন গুচি গ'ল গতিকে হেয়া ৰৈ আছো আৰু মই কৈছোঁ যে ভাৰ্ণায়ুৰ গাটো বেয়া কাৰণে তাক নিবলৈ লৈছোঁ বুলি গতিকে লৰাছলি গা বেয়া হলেলে মনবোৰ বহুত বেয়া লাগে ন মোৰটো একদিন ইমান মনবোৰ বেয়া মই কি কম মাৰ গা বেয়া হল তাৰ পাছতে ভাৰ্ণায়ু গা বেয়া হল নিজৰো গাটো ইমান বেয়া লাগি আছে তথাপি ভাৰ্ণায়ু মানে পটককে পৰি নিদিয়ে বিছনাত ন হাঁহি ফুৰ্তিকে থাকে হেতু কাৰণে মোৰ অলপ ভাল লাগে নহলে ভয় লাগি গ'লহেঁতেন যেহেতু যিমানখিনি বমি কৰিছে বহুতবাৰ আৰু পটি কৰিছে গতিকে সেইফালৰ পৰা ট্ৰেইন আহিলে আৰু তাৰ খুব ফুৰ্তি আৰু ট্ৰেইন দেখি গতিকে সি ট্ৰেইনত যাব আৰু ময়ো ভাবিছোঁ সি এনেকৈ ভালকে যাওক ডক্টৰ পোৱালৈকে কাৰণ অকলে বাচ্চা লৈ যোৱাও বিৰাট বেছি মানে কঠিন কাম যেহেতু আৰু ডক্টৰ 7টালৈকে বহিব আৰু যেহেতু আমি 7টাৰ আগত পাবই লাগিব আৰু ষ্টেচনৰ পৰাও য'ত দেখাম ডিব্ৰুগড় SS ৰোড ফুলবাগানৰ ফালে সেইফালে যাওঁতে আধা ঘণ্টামান লাগি যাব গতিকে ট্ৰেইনখন আহি পালে যেহেতু আমি এটা ট্ৰেইনখনত বহিলোঁ আৰু এতিয়া গৈ আছো গধূলিৰ ডক্টৰক মানে ধৰিব লাগিব আমি গৈ মেলি লগ পাব লাগিব গতিকে ভাৰ্ণায়ুৰ গাটো বিৰাট বেছি বেয়া হৈ থাকে কি কৰিম উপায় নাই আমাৰ ঘৰত বেমাৰ আজাৰ খুব হয় মোৰ মানে কেতিয়াবা ইমান বেছি মনটো বেয়া লাগে জানেনে মই মানে পাগল হৈ যাওঁ মেনেজ কৰি এফালে হেণ্ডেল কৰিম নে এফালে আৰু এয়া ধামলগাঁও পালোহি আৰু ৰাতিয়ে হ'ল আন্ধাৰ তাৰ পাছতে ডক্টৰক দেখালোঁ ছাৰে ভালকে চাইছে ভাৰ্ণায়ুক একদম সৰুৰ পৰা ভাৰ্ণায়ু বহুত বেছি দুৰ্বল গতিকে এইকেইদিন তাৰ ক্ৰিকেট ক্ষতি হৈছে স্কুল ক্ষতি হৈছে উপায় নাই আৰু যেহেতু গাটো বেয়া গতিকে DK বৰ্মা ছাৰ বাচ্চাৰ কাৰণে বহুত বেছি ভাল ছাৰে এটা দুটাই দৰব দিয়ে কিন্তু বহুত বেছি ভাল হৈ যায় একদম আগৰ পৰা ছাৰৰ দৰব মানে ইউজ কৰি মোৰ পুৰা বিশ্বাস হৈ গ'ল জানেনে গতিকে ছাৰৰ দৰবে আমি ইউজ কৰোঁ গতিকে হেয়া দৰব লিখি দিলে আৰু এতিয়া আমি যামগে ঘৰলে আৰু হেয়া ভাৰ্ণায়ু ৰেডি হৈ আছে যাবলৈ কাৰণে গতিকে এতিয়া আমি আৰু বহুত বেছি দেৰি হোৱা কাৰণে যেটো ট্ৰেইন নাপালো আমি কাজিন বা এগৰাকী ঘৰতে থাকিলোঁ আৰু বায়ে ক'লে মানে নিবলৈ আহিলে আৰু আমাক যেতিয়া যাব দৰকাৰ নাই গতিকে হেয়া এইকণ আমি অকণমান ওলাই যাব লাগিব ফুলবাগানৰ ফালে আকৌ জাগাবোৰ বৰ বেছি চিনি নাপাওঁ মই ডিব্ৰুগড়ত গতিকে ল'ৰাটো এতিয়া অকণমান ভাল লাগিছে যেটো বমি তাতে খুব কৰিছিল গতিকে হেয়া বহি দিছোঁ আৰু গৈ মেলি বাহাতৰ এতিয়া ঘৰ পাই চাহ একাপ খালোঁ গতিকে ল'ৰাছলি বেমাৰ আজাৰ ক'লে মোৰ একদম মাথাই কাম নকৰে গতিকে এইকেইদিন মই অকল বেমাৰ আজাৰত ঘূৰি ফুৰিছোঁ এফালে মাকে সামনে ল'ৰাকে সামনে ঘৰখনকে সামনে মানুহজনকে সামনে নিজকে সামনে নিজৰ কামখিনিকে সাম গতিকে আপোনালোকক ব্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু মোৰ ধৰি চলি থাকিব আপোনালোকে কিন্তু একদম সুখত থাকক টেনচন নল'ব টেনচন মানে জীৱন মানে টেনচন যুদ্ধ কৰিবই লাগিব যেহেতু আছো যেতিয়া